দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা বকৰ ৰাজাপাৰা কলাগুৰু বিষ্ণুৰাভা যুৱ সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি পৰিল। সামৰণি অনুষ্ঠানৰ দিনা পুৱা মাৰাথন দৌৰ প্ৰতিযোগিতাৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিছত বৰ্ণাঢ্য কাৰ্যসূচীৰ এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। আবেলি মুকলি সভাত ইণ্ডিজিনাছ ট্ৰাইবেল উইমেন ফৰামৰ সভানেত্ৰী ডক্টৰ অঞ্জলি দৈমাৰী, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক ডক্টৰ সুভাষ ৰাভাকে আদি কৰি বহু সংখ্যক অতিথি উপস্থিত থাকে। আজি ৰাজাপাৰা কলাগুৰু বিষ্ণুৰাভা যুৱ সংঘৰ যি সোণালী জয়ন্তী 50 বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে তেওঁলোকে যি কাৰ্যসূচী আয়োজন কৰিছে সেইটোত অংশগ্ৰহণ পাই খুবেই ভাল পালোঁ। ৰাজাপাৰা গাঁওবাসীক তাৰ কাৰণে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আটাইতকৈ সুখৰ কথা যে আমি জানিবলৈ পালোঁ যে যেতিয়া এই সংঘ হিচাপে গঠন কৰিছিলে সেইটো আচলতে সংঘ বা ক্লাব হিচাপে গঠন কৰা নাছিলে, সেয়া আছিলে এখন পুথিভঁৰাল। গতিকে সেই তাহানিতেই আমাৰ জ্যেষ্ঠ লোকসকলে মানে গাঁৱত তেনেকুৱা পুথিভঁৰাল এখন গঠন কৰাটো ডাঙৰ কথা। তেতিয়াই তাৰমানে গাঁওখনৰ ৰাইজৰ ল'ৰা ছোৱালীৰ সকলোৰে পঢ়াৰ প্ৰতি যিটো ধাউতি থাকিব লাগে সেইবোৰ কথা চিন্তা কৰি পেলাই তেওঁলোকে গঠন কৰিছিলে। আজি আৰু তেওঁলোক খুব মানে নিবিড়ভাৱে গাঁৱৰ সকলো ধৰণৰ সমাজৰ কামত জড়িত হয়, সেইটো ভাল কথা। গতিকে মই সকলো লোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ ইয়াত থকা গাঁওবাসী ল'ৰা ছোৱালী ডেকা গাভৰু সকলোৱে যাতে আগুৱাই যাব পাৰে শিক্ষাৰ দিশত, সংস্কৃতিৰ দিশত, সামাজিক দিশত সকলোতে তেওঁলোকে আগবাঢ়ি যাব পাৰে, তাকে মই কামনা কৰিছোঁ। খুব ভাল লাগিছে, ইমান শৃংখলাভাৱে অনুষ্ঠানটো কৰিছে আৰু মই শুনিছোঁ যে ইয়াত ল'ৰা ছোৱালী বা ডেকা গাভৰুসকল যথেষ্ট মানে নিয়ন্ত্ৰিতভাৱে থাকে, বিশেষ মানে উশৃংখল নহয়। সেইটো ইয়াৰ মানুহবিলাকে জ্যেষ্ঠসকলে কৈছে, সেইটো ডাঙৰ কথা। আজিকালি সকলোতে মানে মানুহে কয় যে ইউথসকলক অকণমান কেয়াৰ ল'বলগীয়া হৈছে, কিন্তু ইয়াত তেওঁলোকে কৈছে মই খুব মানে সুখ পালোঁ শুনি পেলাই যে তেওঁলোক যথেষ্ট নিয়ন্ত্ৰিত, সমাজখন খুব সুশৃংখলভাৱে আছে, সেইকাৰণে ভাল পাইছোঁ। আৰু ৰাইজ মাতৃ পিতৃস্বৰূপ সকলোকে আৰু ল'ৰা ছোৱালী সকলোকে লগ পাই খুবেই ভাল পালোঁ।